মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেচন 14ৰ নদী দ্বীপে ৰিঙিয়াই নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কুৱেশ্যনত কি কৈছে, ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই, কথাষাৰ কোনে সুধিছিল। তো ইয়াৰ 4টা অপশ্যন দিছে। তো ইয়াৰ ভিতৰত গ অপশ্যনটো শুদ্ধ হ'ব, মৃগলঙে। উক্ত কথাষাৰ মৃগলঙে সুধিছিল। তাৰপিছত তোমালোকে গ বৃত্তটো এনেদৰে ভালকৈ পূৰ কৰি দিবা। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল। তো ইয়াতো 4টা অপশ্যন আছে। তো ইয়াৰ ভিতৰত গ অপশ্যনটো শুদ্ধ হ'ব, অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে। তো তোমালোকে গ বৃত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰা। তো তোমালোকে উত্তৰত লিখিবা, মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ শুদ্ধ বুলি বাছি লৈছোঁ, কাৰণ পাঠত উল্লেখ আছে যে মধ্যাহ্ন বেলিৰ পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছিল। তাৰ ফলত পানীৰ ওপৰৰ ৰঙীন মুকুতা মণিবোৰ লহৰীৰ সৈতে নাচি উঠাৰ দৰে লাগিছিল। এনে দৃশ্য কেৱল বেলিৰ পোহৰ পানীত পৰিলে দেখা যায়। তাৰপিছত 3 নম্বৰত কি কৈছে, নদী দ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ লগত বৰ্ণনা কৰা। তো ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে নিজে নিজে কৰিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। তো ইয়াত কিছুমান শব্দ দিয়া আছে, ইয়াৰ অৰ্থবিলাক তোমালোকক লিখিব লাগে। কি, অপৰূপ, পৰিভ্ৰমী, দলিচা, থৌ কিবা থৌ, অভূত আৰু হুমুনিয়া। তো ইয়াৰ অৰ্থবিলাক হ'ল, অপৰূপ ইয়াৰ অৰ্থ হ'ল অতি সুন্দৰ বা মনোৰম। তাৰপিছত পৰিভ্ৰমী ইয়াৰ অৰ্থ হ'ল ভ্ৰমণকাৰী বা দেশ বিদেশ ফুৰা লোক। তাৰপিছত দলিচা ইয়াৰ অৰ্থ হ'ল বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা। তাৰপিছত কি আছে, থৌ কিবা থৌ ইয়াৰ অৰ্থ হ'ল হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱা অভিব্যক্তি। তাৰপিছত পাছত দি আছে কি, অভিভূত ইয়াৰ অৰ্থ হ'ল গভীৰভাৱে আৱেগগ্ৰস্ত বা প্ৰভাৱিত হোৱা। তাৰপিছত হুমুনিয়া ইয়াৰ অৰ্থ হ'ল দুখত ভাঙি পৰা অৱস্থাত মন কঁপোৱাৰ কৰুণ ভৰা নিশ্বাস। তাৰপিছত 5 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে, ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল। ছাৰজনৰ নাম কি আছিল, হৰেণ হাজৰিকা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল। ঘাটটোৰ নাম আছিল নিমাতী ঘাট। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল। ইয়াৰ উত্তৰত লিখিবা, ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি ঐনিতমৰ সুৰ ভাহি আহিছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কমলাবাৰী
ঘাটেৰে যাওঁতে দেখা পাইছিল। তাত তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কমলাবাৰী ঘাটেৰে যাওঁতে দেখা পাইছিল। তাৰপিছত কোৱেশ্চন 1 কি কৈছে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। তাৰপিছত 6 নম্বৰত কি কৈছে কোনে কেতিয়া আৰু কিয় কৈছিল? তো ইয়াৰ ক নম্বৰত কি কৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিল জলাশয় আদিৰ আশে পাশে শামুক ভঙা কণামুচুৰি মাছৰকা পানীকাউৰী গগালি চিলনী ডাউকা বা ডাউক চলাৰী বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাইও আহে। তো এইটো কোনে কাক কৈছে? তো ইয়াৰ উত্তৰত লিখিবা এই বাক্যখন হাজৰিকা ছাৰ কৈছিল। মৃদুলংগেই কৌতূহলেৰে চৰাই দেখি সোধাৰ পাছত তেওঁ এই কথা কয়। তাৰপিছত কোৱেশ্চন খত কি কৈছে নাৰ্ড ফাউনা আদিত যেতিয়া মুখা ব্যৱহাৰ হয় বা কৰা হয় মুখাবোৰে এক জীৱন্ত ৰূপ লয়। ইয়াৰ উত্তৰত লিখিবা এই বাক্য হাজৰিকা ছাৰে কৈছিল। ছাত্ৰ ছাত্ৰীসকলেই চামগুৰি সত্ৰ ভ্ৰমণ কৰি থকা দেখি থাকোঁতেই কৈছিল। কি ছাত্ৰ ছাত্ৰীসকলে চামগুৰি সত্ৰ ভ্ৰমণ কৰি মুখা দেখি থাকোঁতে কৈছিল। তাৰপিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভৌগোলিক আৰু সামাজিক জীৱনৰ গভীৰ প্ৰভাৱিত কৰিছে। প্ৰতি বছৰে অধিক পৰিমাণে বৰষুণ দিয়াৰ বাবেই গাঁওবোৰ বিলীন হৈ পৰে। নদী ভাঙন আৰু বানেৰে মাজুলীৰ কৃষিসকলক বহুতো কষ্ট হয়। মানুহৰ ঘৰ বাৰী নষ্ট হয় আৰু বহু লোক ঘৰ বাৰী এৰি উদ্যোগৰ দৰেই জীৱন যাপন কৰে। এই সমস্যাই মাজুলীৰ মানুহৰ জীৱনত বহুত কষ্ট কৰি তুলিছে। তাৰপিছত 8 নম্বৰত কি কৈছে পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণ এটা আছে শুকুলা এইটো কহুৱা প্ৰতিফলন ক'ত হৈছে কহুৱা। তাৰপিছত সেউজীয়া এইটো ক'ত হৈছে মাজুলীৰ শস্যৰ মাঠ বন জংগল ইয়াত কি হৈছে। তাৰপিছত নীলা আকাশ পানী ব্ৰহ্মপুত্ৰ নদী। ৰঙা সূৰ্যাস্তৰ সময়ত আকাশ। তাৰপিছত গাঢ় কলা তো এইটো হৈছে বানপানীৰ ভয়ংকৰ দৃশ্য। তাৰপিছত ভাষা অধ্যয়নত 9 নম্বৰত কি কৈছে বাক্য ৰচনা কৰা হাঁহি ফূৰ্তি ছাত্ৰ ছাত্ৰী সকলোৱে হাঁহি ফূৰ্তিৰ প্ৰকৃত দৃশ্য উপভোগ কৰি গৈ আছিল। তাৰপিছত হালি জালি তো এইটো দি বাক্য ৰচনা কৰিব দিছে শিশুবোৰ হালি জালি খেলি আনন্দ লৈ আছে। তাৰপিছত ৰিণিকি 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 ধ্বনি ঘনৰজাৰ গঠাটো বজাই উঠিল। তাৰপিছত গাইদামুৰি গাঁৱৰ পথেদি গাইদামুৰিৰ এক লহৰ আহি গৈছিল। তাৰপিছত ফাও বা নাৰ্ড ফাওনা বিহুত দলটোৱে নিশা নাৰ্ড ভাওনা ৰূপায়ণ সঁচাকৈয়ে সকলোকে মুগ্ধ কৰি তুলিছে। তাৰপিছত 10 নম্বৰত কি আছে তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পূৰণ কৰা সেয়ে কিন্তু তথাপি আৰু। তো উদাহৰণত দিছে কি এটা ৰাম ঘৰলৈ গ'ল ৰীতা ঘৰলৈ গ'ল। তো ইয়াত কি অব্যয় পদ হৈছে আৰু। তাৰপিছত দ্বিতীয়ত কি আছে আজি কাতি বিহু
আজি স্কুল বন্ধ। তো ইয়াত কি হ'ব এই সেয়েটো হ'ব অপে আজি কাতি বিহু সেয়ে আজি স্কুল বন্ধ। তাৰপিছত গাইজনী ঘৰলৈ আহিল দমৰাটো ঘৰলৈ নাহিল। তো ইয়াত কি হৈছে গাইজনী ঘৰলৈ আহিল কিন্তুটো অবে কিন্তু দমৰাটো ঘৰলৈ নাহিল। তাৰপিছত তোমালোকে ইমানকৈ মাতিল তুমি মাত এষাৰো নিদিলা। তোমাক ইমানকৈ মাতিলো তথাপি এই তথাপিটো হ'ব অবে তুমি মাত এষাৰো নিদিলা।